শাহিদ চান আছে শাহিদ চানৰ লগত মই কথা পাতিম শাহিদ চানক মই এগৰাকী অধিবক্তা হিচাপে আমন্ত্ৰণ কৰিছোঁ শাহিদ আজি ৰজ আলী নামৰ এজন যুৱকে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এই কাণ্ড সংঘটিত কৰাৰ পিছত এনকাউণ্টাৰ কৰা হ'ল ৰাইজে এনকাউণ্টাৰ বিচাৰিছিলে আজি যদি আপুনি ফেচবুক চাই এনকাউণ্টাৰ বিচাৰিছিলে এগৰাকী অধিবক্তা হিচাপে আপোনাক সুধিছোঁ এনেকুৱা ধৰণৰ এনকাউণ্টাৰে অসমখনক বা অসমৰ হিন্দুসকলক ভাৰতৰ হিন্দুসকলক সুৰক্ষিত কৰিবনে প্ৰথম কথা হৈছে আজি যিগৰাকী ভাতৃ আমাক এৰি গুচি গ'ল প্ৰথমতে তেওঁক সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ আৰু যিগৰাকী হত্যাকাৰী ইতিমধ্যে তেখেতক হত্যা কৰিলে আৰু ৰাতিপুৱাৰে পৰা আচলতে শুব পৰা নাই ৰাতিপুৱা বুলি ক'লে ভুল হ'ব ৰাতিৰ পৰা মানে যিটো ঘটনা সংঘটিত হৈছে নিজৰ ভনীয়েকৰ লগত নলবাৰীত যেতিয়া কিবা কিতাপ আনিব গৈছিলে তাৰপিছত ভনীয়েকক সুৰক্ষা দিয়াৰ স্বাৰ্থত হয়তো আজি নিজৰ ভাতৃয়ে আজি হয়তো প্ৰাণ ত্যাগ কৰি দিছে এতিয়া কথাটো হৈছে অপৰাধীৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ কৰাটো এজন সুস্থ নাগৰিক হিচাপে এজন অসমীয়া হিচাপে আমি এইটো কেতিয়াও মানে অপৰাধীক মানে সমৰ্থন নকৰোঁ এতিয়া কথাটো হৈছে এই যেতিয়া এই ল'ৰাজনে সেই ভণ্টিগৰাকীক আক্ৰমণ কৰাৰ লগতে আমাৰ যিগৰাকী ভাতৃ মাধুৰ্য বৰ্মনক হত্যা কৰিলে হত্যা কৰাৰ পিছত কিন্তু সমগ্ৰ অসমৰ সৰ্বধৰ্মৰ মানুহে কিন্তু এটা ন্যায় বিচাৰিছিলে সংগঠনবোৰেও ৰাজপথত ওলাই আহিছে আপোনালোকে গম পায় নলবাৰীত আৰু তাৰপিছত তেওঁলোকৰ গাঁৱৰ মানুহে হওক বা যিখিনি অঞ্চলৰ মানুহ আছে সকলোৱে এটা বিচাৰিছিল যে যিগৰাকী ব্যক্তিয়ে হত্যা কৰিছে এনে আপোনাৰ চাওক অভিযুক্ত আৰু অপৰাধী দুইটা শব্দ বেলেগ বেলেগ কিন্তু ইয়াত তেওঁক মই ডাইৰেক্টলি অপৰাধী বুলিয়ে ক'ম যিহেতুকে এগৰাকী ভণ্টি আই উইটনেছ বুলি যিটো কয় যিটো মাৰ্ডাৰ বুলি কয় গতিকে ইয়াত কোনো ধৰণৰ মানে অভিযুক্ত বুলি কোৱাৰ অৰ্থই নাহে ঠিক আছে মই ডাইৰেক্ট অপৰাধী বুলিয়ে ক'লোঁ আৰু অপৰাধীৰ ক্ষেত্ৰত আচলতে যিটো হ'ব লাগে এনকাউণ্টাৰ যিটো হৈছে সেইটো আচলতে মই এজন অধিবক্তা হিচাপে ভাৰতীয় নাগৰিক হিচাপে এনকাউণ্টাৰটো মই কিন্তু অধিবক্তা হিচাপে সমৰ্থন কৰিব নোৱাৰিম কাৰণ এইটো আইনত নাই কিন্তু আমাৰ ভাৰতীয় আইন ব্যৱস্থাত আপোনালোকেও জানে যে যিহেতুকে আইন ব্যৱস্থাৰ কিছুমান মানে দিশ অলপ লেহেমীয়া হয় আৰু যাৰ ফলত হয়তো কেতিয়াবা হয়তো আৰক্ষীৰ গাফিলতিতে হওক বা সাক্ষী প্ৰমাণৰ সৈতে হওক তো কেতিয়াবা কি হয় কিছুমান অপৰাধী বাচি যায় তো তেনেকুৱা ক্ষেত্ৰত মই এজন সাধাৰণ নাগৰিক হিচাপে ছোৱালীগৰাকীৰ ভাতৃ হিচাপে বা সেই যিজন যুৱক সেই যুৱকজনৰ এজন অসমীয়া যুৱক যিজনৰ হত্যা কৰিলে তেনেকুৱা হিচাপে মই এজন অসমীয়া স্বাভিমানী অসমীয়া হিচাপে যিটো এনকাউণ্টাৰ কৰিছে মই এজন অসমীয়া যুৱক হিচাপে সেই এনকাউণ্টাৰটোক মই কিন্তু সমৰ্থন কৰিছোঁ এনকাউণ্টাৰ এনেকুৱা ধৰণৰ সমস্যাবোৰৰ সমাধানৰ সূত্ৰ ওলাবনে হয় এতিয়া এই কথাটোলৈ আহোঁ এতিয়া প্ৰথম কথা হৈছে এনকাউণ্টাৰটোৰ সমস্যা সমাধান এতিয়া মই আপোনাক কৈ আছোঁ যে চাওক কেতিয়াবা এনেকুৱা হয় কিছুমান এনকাউণ্টাৰে মহামান্য উচ্চতম ন্যায়ালয়েও কিছুমান আপোনালোকে গম পাইছে চাগে খবৰ ইতিমধ্যে আপোনালোকেও পাইছে যে এনকাউণ্টাৰত কিছুমান কি হয় অভিযুক্তক এনকাউণ্টাৰ কৰা হয় তাৰ মাজত কিন্তু কেতিয়াবা কিছুমান অভিযুক্ত যিজন অপৰাধী কিন্তু সাৰি যায় কিন্তু অপৰাধীৰ লগত হয়তো কেতিয়াবা হয়তো নিৰপৰাধীও কিন্তু এনকাউণ্টাৰৰ সন্মুখীন হ'ব লগা হয় তো সেইটোৰ ক্ষেত্ৰত এনকাউণ্টাৰটো মই এইকাৰণে সমৰ্থন নকৰোঁ যে আমি যেতিয়া এনকাউণ্টাৰটো যেতিয়া ৰাইজে বিচাৰে আৰু কেতিয়াবা হয়তো আৰক্ষীয়ে হয়তো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে এজন বা দুজনক এনকাউণ্টাৰ কৰে তেনেকুৱা ঘটনা কিন্তু পাইছোঁ তো তেনেকুৱা ক্ষেত্ৰত কি হয় যিজন মূল অপৰাধী সেই অপৰাধীজন কিন্তু বাচি যায় আৰু তেতিয়া কি হয় আমাৰ ৰাইজে যেতিয়া উত্ৰাৱল হৈ থাকে যে এনকাউণ্টাৰ কৰিব লাগে আৰক্ষীয়ে এনকাউণ্টাৰ কৰি দিয়ে আৰু হয়তো তেতিয়া অপৰাধীজনে হয়তো বাচি যায় আৰু হয়তো কেতিয়াবা হয়তো নিৰপৰাধী এজনো এনকাউণ্টাৰ হৈ যায় মই মৃদুল ডেকা হিন্দুত্ববাদী সংগঠনৰ এজন এনকাউণ্টাৰ কিলিং সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ অপৰাধ যিমানেই গুৰুতৰ নহওক কিয় পুলিচে থিতাতে তাৰ সিদ্ধান্ত কেতিয়াও দিব নোৱাৰে এই আইনী প্ৰক্ৰিয়াবোৰ পালন নকৰাকৈ বা এই আইনী প্ৰক্ৰিয়াবোৰ অৱলম্বন নকৰাকৈ পুলিচে তোমাৰ নিজেই শাস্তি প্ৰদান কৰিব এনকাউণ্টাৰ কৰিব এইটো কোনো
পদ্ধতি এইটো এটা সমৰ্থনযোগ্য কথা নহয় আৰু ইয়াত জাত পাত বৰ্ণ এইবোৰ প্ৰশ্ন ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় হয় স্যাৰ নলবাৰী গংগাপুৰত সমগ্ৰ ৰাজ্যজুৰি যি কঁপাই যোৱা এটা ঘটনা সংঘটিত হ'ল মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাৰ সৈতে তাৰ পাছত যি অভিযুক্তগৰাকী আসিফ আলী উৰ্ফে ৰ'জ আলী তেখেতক এনকাউণ্টাৰত তেওঁ নিহত হয় এই সমগ্ৰ ঘটনাক্ৰমটোক আপুনি কেনেধৰণে ব্যাখ্যা কৰিব বিচাৰিব যিটো ঘটনা ঘটিছিল নলবাৰীত সেইটো অত্যন্ত হৰোমহৰ্ষক ঘটনা আৰু এই ঘটনাটোক নিন্দা কৰাৰ বা গৰিহণা দিয়াৰ কোনো ভাষা নাই যে এইটোতো আৰু ক'বই নালাগে এইটো এই ক্ষেত্ৰত দ্বিমত কাৰণ নাই যে এইটো এটা অত্যন্ত জঘন্য ঘটনা অত্যন্ত কি ক'ম মই মানে ৰোমহৰ্ষক ঘটনা গতিকে এই ঘটনাটোক নিন্দা কৰাৰ বা গৰিহণা দিয়াৰ কোনো ভাষা নাই আৰু সকলোৱে মই ভাবোঁ যে সকলোৱে একমুখী এই ঘটনাৰ নিন্দা কৰা উচিত কিন্তু তাৰ পিছৰ যিটো কথা এনকাউণ্টাৰ কিলিং সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ অপৰাধ যিমানেই গুৰুতৰ নহওক কিয় পুলিচে থিতাতে তাৰ সিদ্ধান্ত কেতিয়াও দিব নোৱাৰে সেইটো কেতিয়াও মানিব নোৱাৰি তাৰ বিচাৰ প্ৰক্ৰিয়া আইনী প্ৰক্ৰিয়াৰ পিছত যিটো সিদ্ধান্ত হ'ব সিদ্ধান্ত মতে অভিযুক্তৰ শাস্তি হ'ব কোৰ্টৰ ন্যায়ালয়ৰ বিচাৰ মতে সেইটোহে সমৰ্থনযোগ্য কথা গতিকে আমাৰ আইনী ব্যৱস্থাটোত কি আছে যে যেতিয়াই এই ধৰণৰ কোনোবাই কিবা এটা অপৰাধ কৰে অপৰাধ যিমানেই যে সাংঘাতিক পৰ্যায়ৰ নহওক কিয় লগে লগে বিচাৰৰ কাঠগড়ালৈ অনা হয় পুলিচে কেছটো হাতত লয় পুলিচে কেছটো হাতত লোৱাৰ পিছত কি হয় তাৰপিছত পুলিচেইটো বিচাৰ নকৰে নহয় পুলিচে কেছটো হাতত লয় আৰক্ষীয়ে কেছটো হাতলৈ আনি এইটোক আদালতলৈ প্ৰেৰণ কৰি তাৰপিছত আদালতত সিদ্ধান্ত হয় আৰু আদালতৰ সিদ্ধান্তও ইয়াত এপিলৰ এটা আদালতত যদি কিবা এটা সিদ্ধান্ত ভুলকৈ দিয়া হ'ল তেতিয়াহ'লে তাৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে ওপৰৰ আদালতলৈ যাব পাৰে গতিকে এইবোৰ হৈছে আইনী প্ৰক্ৰিয়া এই আইনী প্ৰক্ৰিয়াবোৰ পালন নকৰাকৈ বা এই আইনী প্ৰক্ৰিয়াবোৰ অৱলম্বন নকৰাকৈ পুলিচে তোমাৰ নিজেই শাস্তি প্ৰদান কৰিব এনকাউণ্টাৰ কৰিব এইটো কোনো পদ্ধতি এইটো এটা সমৰ্থনযোগ্য কথা নহয় আৰু ইয়াত জাত পাত বৰ্ণ এইবোৰ প্ৰশ্ন ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় যেতিয়া এটা অপৰাধ হয় অপৰাধীৰ তেওঁ কোন জাতৰ তেওঁ কোন সম্প্ৰদায়ৰ সেইটোলৈ কথা নাই অপৰাধ আৰু অপৰাধীৰ বিচাৰ কৰোঁতে তেওঁৰ গোত্ৰ তেওঁৰ জাত পাত এইবোৰ বিচাৰ কৰাৰ প্ৰশ্ন নুঠে গতিকে দুটা কথা এটা হৈছে যিটো অপৰাধ আৰু এই যিটো ঘটনা ঘটিছে এইটোক সকলোৱে গৰিহণা দিছে আৰু গৰিহণাৰ যোগ্য এই ঘটনাটোক যে ঘটিছে আৰু এই সন্দৰ্ভত গৰিহণা দিয়াৰ বা ইয়াক এইটো ভাষা নাই কেনেকুৱাকৈ এই ঘটনাটোৰ সন্দৰ্ভত মানে নিজৰ মনোভাৱ প্ৰকাশ কৰা যায় যে দুজন ল'ৰা ছোৱালী আহি দিলে এজনক থিতাতে মূৰে মাৰি পেলালে আৰু ছোৱালীজনীও এতিয়াও বৰ ক্ৰিটিকেল অৱস্থাত আছে বৰ গুৰুতৰভাৱে আহত হৈ পৰি আছে এইটো এটা
অত্যন্ত গহীত এটা কাম, এইটো এটা সম্পূৰ্ণৰূপে এইটো এটা ডাঙৰ অপৰাধ, নাৰকীয় অপৰাধ। এইটোক গৰিহণা দিবই লাগিব, সকলোৱে দিয়া উচিত। কিন্তু তাৰ লগত যি অভিযুক্ত জড়িত, সেই অভিযুক্তক এনকাউণ্টাৰ কৰি মাৰি দিয়া যিটো কথা, এইটো কোনো পধ্যেই কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। আৰু যদি সেইটোক যিসকলে সমৰ্থন কৰিছে তেওঁলোকে তাৰমানে যিটো বিচাৰ ব্যৱস্থা, আধুনিক যিটো বিচাৰ ব্যৱস্থা, সেইটো তেওঁলোকে যেন অৱজ্ঞা কৰিছে। গতিকে মই ক'ম যে এইটো এটা স্পষ্ট কথা, অপৰাধটো ঘৃণনীয়, ৰোমহৰ্ষক, সকলোৱে কণ্ডেম কৰিব লাগে, সকলোৱে গৰিহণা দিব লাগে। কিন্তু এনকাউণ্টাৰ, অভিযুক্তক এনকাউণ্টাৰ কৰাটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয়। এইটো যি শাস্তি পাব সেইটো আইনী প্ৰক্ৰিয়াৰ যোগেদিহে দিয়া উচিত। এজন সাংবাদিক আৰু ছ'চিয়েল মিডিয়াত বিভিন্ন নীতিবচন দি থাকে, কিছুমান কথা কৈ থাকে, আৰু সেইবোৰ দেখি এনেকুৱা লাগিছিল যে আচলতে এজন নিৰপেক্ষ সাংবাদিক আৰু সকলো জাতি জনগোষ্ঠীক ভাল পোৱা এজন মানুহৰ লগৰ মানুহ। সেইবাবে ভাবিছিলোঁ যে ল'ৰাটো ভাল, আৰু সেইকাৰণে ভাল পাইছিলোঁ, ছাপোৰ্ট কৰিছিলোঁ। কিন্তু আজি কিছুদিনৰ পৰা এই সাংবাদিকগৰাকীৰ মুখখন সলনি হৈছে। আপোনালোকে হয়তো ধৰিব পাৰিছে, যদি ধৰিব পৰা নাই মই আপোনালোকক সহজ কৰি দিছোঁ। তেওঁ আজি কেইদিনমানৰ পৰা কেৱল এটা নিৰ্দিষ্ট জাতি আৰু ধৰ্মক টাৰ্গেট কৰি কথা কৈ থাকে। আজি আৰু দিনটোত 100টামান পোষ্ট কৰিব, তাৰ ভিতৰত আজি কেইটামান পোষ্ট কৰিছে। প্ৰথম পোষ্টটো তেওঁ দিছিলে যে কোনে কয় অপৰাধীৰ ধৰ্ম নাই, ধৰ্ম অপৰাধীৰ আছিল আৰু থাকিব। আৰু দ্বিতীয়টা পোষ্ট কৰিছে যে কেৱল মাত্ৰ এখন কিতাপ পঢ়া সেই ব্যক্তিসকল ডেঞ্জাৰিয়াছ। ইয়াৰ পৰা কি বুজাব বিচাৰিছে নিশ্চয় বুজি পাইছে। এতিয়া মই সেই সাংবাদিকগৰাকীক মই ক'ব বিচাৰিছোঁ, এই যিটো প্ৰথম কথা কৈছে যে অপৰাধীৰ কোনো ধৰ্ম নাই বুলি কোনে কৈছে? ধৰ্ম আছে আৰু থাকিব। মই কৈছোঁ এই প্ৰশ্নৰ উত্তৰ হিচাপে সেই সাংবাদিকগৰাকীক, অপৰাধীৰ ধৰ্ম আগতেও নাছিল, বৰ্তমানো নাই আৰু ভৱিষ্যতেও নাথাকিব। তাৰ উদাহৰণ যদি লাগে, তাৰ কাৰণ মই যুক্তি সহকাৰে মই তোমাক দেখুৱাব বিচাৰিছোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক হত্যা কৰা সেই হত্যাকাৰী কেইজন কোন হয়? যদি অপৰাধী ধৰ্ম আছে, তেন্তে সেই হত্যাকাৰী কেইজনৰ ধৰ্ম আছেনে নাই? তুমি এতিয়া মোক ক'ব পাৰিবানে? সেই জুবিন দাৰ হত্যাকাৰী কেইজন কোনোবা আলী ৰহমান হুছেইন আহমেদ নেকি? নে তাৰ সলনি মহন্ত, গাৰ্গ আৰু গোস্বামী? নে এতিয়া তুমি অপৰাধী ধৰ্ম নাই বুলি ক'বা নেকি? এইখিনি শুনি যদি তোমাৰ হাতত কোনো উত্তৰ হয়তো নাথাকিব এতিয়া, কাৰণ কথাটো যে সঁচা, জুবিনদাৰ হত্যাকাৰী কেইজন যদি আজি কোনোবা আলী ৰহমান হুছেইন হ'লহেঁতেন, তোমাৰ নিউজ কিমান ডাঙৰকৈ বাজিলহেঁতেন। হয়তো কান্দি ভিডিঅ' নিউজ প্ৰকাশ কৰা সেই সময়খিনিত হয়তো তুমি কি বুলি ক'লা হয়, সেয়া হয়তো আমি আজি অনুমান কৰিব পাৰিছোঁ। আৰু দ্বিতীয়টো উদাহৰণ মই দিব বিচাৰিছোঁ, আজি দুদিনমানৰ আগত সত্ৰনগৰী মাজুলীত তুমি যদি গম পোৱা নাই, হয়তো গম নোপোৱাৰ কোনো প্ৰশ্নই নাই, কাৰণ নিউজ পঢ়া মানুহ যে, এয়া মই স্ক্ৰীণত লগাই দিছোঁ। সত্ৰনগৰী মাজুলীত সেই দলবদ্ধ ধৰ্ষণৰ বলি হোৱা সেই কিশোৰীগৰাকীৰ ধৰ্ষণকাৰী কেইজন কোন আছিল? আলী হুছেইন ৰহমান নেকি? সেই সত্ৰনগৰীত যে 4জনকৈ ব্যক্তিয়ে দলবদ্ধ ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক, এই 4গৰাকী ব্যক্তি কোন হয়? এতিয়াও ক'বানে যে অপৰাধী ধৰ্ম আছে? এতিয়া মই ক'ব বিচাৰিছোঁ, নলবাৰীৰ ঘটনাটো অতি দুখজনক, অতি মৰ্মান্তিক আৰু ক'বলৈ ভাষা নোহোৱা এটা ঘটনা। আৰু নলবাৰীৰ ঘটনাটো অসম চৰকাৰৰ সহযোগত অসম আৰক্ষীয়ে যি পদক্ষেপ ল'লে, আমি হাঁহি সেই পদক্ষেপক প্ৰশংসা কৰিছোঁ, আমি একচেপ্ট কৰিছোঁ সেই অসম চৰকাৰৰ এই পদক্ষেপক। অকল ৰ'জ আলীয়ে নহয়, ৰ'জ আলীৰ লগত আৰু যদি কোনোবা জড়িত আছে, তেওঁৰ পৰিয়ালৰ হওক, তেওঁৰ কোনোবা বন্ধুবৰ্গ হওক, আমি উচিত তদন্ত আমিও বিচাৰিছোঁ। উচিত তদন্ত হ'ব লাগে, আৰু এই তদন্তত যদি আন কোনো ব্যক্তি পুনৰ দোষী সাব্যস্ত হয়, তেওঁলোককো লগে এনকাউণ্টাৰ কৰি দিয়ক। আমাৰ ক'ব লগা একো নাই। ৰ'জ আলী বুলি নহয়, ৰ'জ আলীৰ নিচিনা এনেকুৱা কাণ্ড কৰা যোন আলী হুছেইন ৰহমান নহওক কিয়,
এনেকুৱা ঘটনা কৰা সেই দানৱসকলক দৃষ্টান্তমূলক শাস্তি অসম চৰকাৰ অসম পুলিচে দিয়ক। আমি সহযোগ কৰিম। এই ক্ষেত্ৰত কোনোদিনে আমি কাৰো ছাপোৰ্টত কথা কোৱাৰ মন মানসিকতা মগজু আমাৰ নাই। আমি যি ক'ম সঁচা ক'ম, উচিত ক'ম আৰু ন্যায়ৰ পক্ষত ক'ম। তোমালোকৰ দৰে আমি আৰু বেছি জনপ্ৰিয় হ'বৰ কাৰণে, সমাজত ভাইৰেল হ'বৰ কাৰণে, আমি নিজৰ ষ্টেটাছ আগুৱাই নিবৰ কাৰণে, আমি কাৰোবাক তেল মাৰিবৰ কাৰণে কথা কোৱা স্বভাৱ আমাৰ নাই। যিখিনি সঁচা, যিখিনি সত্য সেইখিনি কোৱাৰ সাহস আৰু মন মানসিকতা আমাৰ আছে বিশেষকৈ। আৰু ভাইটি, তোমাক মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আজি নলবাৰীত যিটো ঘটনা হ'ল অত্যন্ত দুখজনক বুলি মই বাৰে বাৰে কৈ আছোঁ। এতিয়া মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই নলবাৰীত হোৱা ঘটনাটোত ৰ'জ আলীয়ে যদি এগৰাকী মুছলমান ছোৱালীক সানি খুচি হত্যা কৰিলাহেঁতেন তেতিয়া তুমি কি ক'লাহেঁতেন? নতুবা ৰ'জ আলীৰ ঠাইত কোনোবা এজন বেলেগ হিন্দু ধৰ্মৰ যুৱকে যদি সেই হিন্দু ধৰ্মৰ যুৱতীগৰাকীক সানি খুচি হস্পিটেলাইজ কৰিলেহেঁতেন বা তেওঁৰ ককায়েকক হত্যা কৰিলেহেঁতেন তেতিয়া তুমি কি ক'লাহেঁতেন? নতুবা কোনোবা এজন মুছলমান যুৱকে মুছলমান যুৱতীকে যদি হত্যা কৰিব চেষ্টা কৰিলেহেঁতেন বা তেওঁৰ ককায়েকক হত্যা কৰিলেহেঁতেন তেতিয়া তুমি কি ক'লাহেঁতেন? এইটো হ'ব নোৱাৰে নেকি? সমাজত সেইটোতো ঘটিব পাৰে যে এজন মুছলমান ল'ৰাই মুছলমান ছোৱালীক প্ৰেমজনিত কাৰণত হত্যা কৰাৰ অপচেষ্টা কৰিব পাৰে আৰু কোনোবাই বচাবলৈ যাওঁতে তেওঁকো হত্যা কৰিব পাৰে, সানি খুচি হত্যা। নতুবা কোনোবা হিন্দু যুৱক এজনে হিন্দু যুৱতী এগৰাকীক হত্যা কৰাৰ অপচেষ্টা কৰিব পাৰে। এইটো হ'ব নোৱাৰে নেকি? ডেফিনেটলি পাৰে। যদি পাৰে তেন্তে তুমি এটা বিশেষ জাতিক টাৰ্গেট কৰি কথা কিয় কৈ আছা? আৰু সেই আইনখন কেৱল এনকাউণ্টাৰ কৰাটো আমি কেৱল ৰ'জ আলীয়ে সেই হিন্দু যুৱতীগৰাকীক কৰাৰ কাৰণে এনকাউণ্টাৰক আমি সমৰ্থন কৰা নাই। আমি এনেকুৱা ঘটনা কোনোবা মুছলমান ল'ৰাই যদি মুছলমান ছোৱালীক কৰে তেতিয়াও আমি এনকাউণ্টাৰৰ দাবী কৰিম। এজন হিন্দু যুৱকে যদি হিন্দু ছোৱালীক কৰাৰ অপচেষ্টা কৰে তেতিয়াও আমি এনকাউণ্টাৰৰ দাবী কৰিম। আমি এটাই বুজি পাওঁ যে ভাৰতবৰ্ষত বসবাস কৰা, অসমত বসবাস কৰা প্ৰতিগৰাকী ছোৱালী বোৱাৰী সুৰক্ষিত হ'ব লাগে। প্ৰতিগৰাকী ছোৱালী বোৱাৰীৰ শ্লীলতা হানি কৰিবৰ কাৰণে চেষ্টা কৰা সেই ব্যক্তিসকলক, এই দানৱসকলক এনেকুৱা দৃষ্টান্তমূলক উদাহৰণৰ সৈতে পৃথিৱীত শাস্তি প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতে এনেকুৱা দানৱ একেবাৰে মহীমূৰ হৈ যায়। কোনো দানৱে যাতে এনেকুৱা কাণ্ড কৰিবলৈ অপচেষ্টা কৰিব নোৱাৰে। একেবাৰেই যাতে এই দানৱৰ জাতিটো শেষ হৈ যায়, আমি সেইটো বিচাৰোঁ। প্ৰত্যেক জাতি জনগোষ্ঠীৰ কাৰণে এইটো আইন সমান হ'ব লাগে। আৰু লগতে ইয়াত হিন্দু মুছলমান বুলি কোনো কথা নাই। যি ধৰ্মৰে ছোৱালী নহওক কিয় প্ৰতিগৰাকী ছোৱালীয়ে আত্মমৰ্যাদাৰে সৈতে জীয়াই থকাটো আমি বিচাৰোঁ। এনেকুৱা আইন হওক ভাৰতবৰ্ষত, অসম চৰকাৰে কৰক, যিখন আইনৰ জৰিয়তে অসমৰ ছোৱালীয়ে ৰাতি 2টা বজাতো যাতে কিবা কামৰ বাবে ওলাই যাবলগীয়া থাকিলে সুৰক্ষিত হৈ ওলাই যাব পাৰে, ৰাতি 2টা বজাতো যাতে ঘৰ সোমাব পাৰে সুৰক্ষিতভাৱে, তেনেকুৱা এখন আইন অসম চৰকাৰে অনাটো আমি বিচাৰোঁ। গতিকে কৰিব লাগিছিল কি? তোমালোকে সাংবাদিকতাৰ নামত আৰু কৰিছা কি? চিন্তা অলপ। তোমালোকৰ সমাজৰ প্ৰতি দায়িত্ব কিন্তু বেছি, আমাতকৈ তোমালোকৰ দায়িত্ব বেছি, যিহেতুকে তোমালোকে চতুৰ্থ স্তম্ভত উপনীত হৈ আছা। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সমাজখনৰ কাৰণে দায়বদ্ধতা কি, ভূমিকা কি, সেই কথা মই তোমাক দোহাৰি কোৱাৰ প্ৰয়োজন নাই, তুমি খুব ভালকৈ জানা। গতিকে তোমালোকৰ দৰে এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত থকা ব্যক্তিসকলে যেতিয়া হিন্দু মুছলমান কৰি সমাজখনক ভাগ ভাগ কৰি থকা, জাতিটোক ভাগ ভাগ কৰি থকা, তেতিয়া হয়তো এই সমাজখনত আৰু সমাজ বুলিবলৈ, সুস্থ বাতাবৰণ বুলিবলৈ, কোনো জাতি ধৰ্ম বুলিবলৈ যেন একোৱেই নাথাকিব। ইয়াত কেৱল তোমালোকে বিচৰাৰ দৰে কেৱল এই ধৰ্ম নিৰপেক্ষতা থকা এই ভাৰতবৰ্ষখনক, সংবিধানে দিয়া এই ছেকুলাৰিজম দেশখনত তোমালোকে বিচৰাৰ দৰে কেৱল হিন্দুসকলেহে যেন বসবাস কৰি থাকিব পাৰিব। ইয়াত বেলেগ আৰু কোনো জাতি জনগোষ্ঠীয়ে অসমখনত জীয়াই থাকিব নোৱাৰিব। অসমত এই বাৰেৰহণীয়া সংস্কৃতি বুলি যিটো এটা নাম আছে, গুৰু দুজনাই যি ধৰ্মীয় পৰম্পৰাৰে অসমীয়া সংস্কৃতিৰে যেনেদৰে গঢ়ি থৈ গৈছিল, এই জাতিটোক যেন তোমালোকৰ দৰে ব্যক্তিসকলে নিষেধ কৰিবলৈ বেছি সময় নালাগে। আৰু আচলতে এই 2টা উদাহৰণেই যথেষ্ট নহয়। অপৰাধীৰ যে ধৰ্ম নাই এই কথাটো মই বুজাবৰ কাৰণে ইতিহাসত হয়তো আৰু এনেকুৱা বহু নজিৰবিহীন ঘটনা দেখিবলৈ পাবা। RTI মাৰি চাবা, বিভিন্ন ঘটনা তোমালোকৰ তথ্য মজুত থাকে, যিহেতুকে মিডিয়াৰ মানুহ, গতিকে সেই তথ্যবোৰ খুচৰিলে গম পাবা যে অপৰাধীৰ ধৰ্মৰ জাতি নাই। এই কথা হয়তো তুমিয়ে নিজে ক'বলৈ বাধ্য হৈ যাবা যেতিয়া সেই অতীতৰ ঘটনাবোৰ যেতিয়া তোমালোকে খুচৰি চাবা।
আৰু তোমাৰ মুখত এটা কথা আমি শুনিবলৈ পালে ভাল পালোহেঁতেন, এই যে এনকাউণ্টাৰ বুলি এটা পোষ্ট কৰিছা আজি, সেই এনকাউণ্টাৰটো কেৱল গৰু চোৰ এনেকুৱা সৰু সৰু মানুহৰ ক্ষেত্ৰত এনকাউণ্টাৰ যে হয়, তুমি সেই এনকাউণ্টাৰটো জুবিনদাৰ হত্যাকাৰী কেইজনৰ ক্ষেত্ৰত কিমান দিন দাবী কৰিছা? কোনোবা এটা ভিডিঅ' ক্লিপ দেখুৱাব পাৰিবানে? তোমাৰ নিউজৰ কোনোবা এটা টাইটেলত দেখুৱাব পাৰিবানে তুমি যে জুবিন গাৰ্গক হত্যা কৰা সেই ব্যক্তিসকলক তুমি এনকাউণ্টাৰ বিচাৰিছা? কোনোদিনেই তোমাৰ মুখত সেই মাত মতা একাষাৰ কথা আমি শুনা নাপালোঁ। কিন্তু আজি তোমাৰ ফেচবুকৰ মূল পেজত কেৱল এনকাউণ্টাৰ বুলি এটা শব্দ লিখি তুমি পোষ্ট কৰিছা। মনত ৰাখিবা, সময়ে কিন্তু কাকো সোধাই নেৰে, যি কৰিবা সেয়ে ভুগিবা, জুই খালে এঙাৰে ওলাব। লোকৰ জাতিক নিন্দা কৰিবলৈ আপোনালোকে অধিকাৰ ক'ত পাইছে? লোকৰ জাতিক অপমান কৰিবলৈ আপোনালোকে অধিকাৰ ক'ত পাইছে? মই পোনপটীয়াকৈ সেইসকল মই পৰ্টেলবিলাকলৈ যোনবিলাক পৰ্টেল ভিডিঅ' প্ৰস্তুত কৰি আছে, আপোনালোকে মোৰ এটা পোনপটীয়া আপোনালোকলৈ এটা দাবী বা অনুৰোধ, আপোনালোকে লোকৰ জাতিক নিন্দা নকৰিব। আপোনালোকে মিয়াক মুছলমান নসজাব, মুছলমানক মিয়া নসজাব বা গৰীয়া নসজাব। হয়তো আপোনালোকে গমেই পাইছে, আপোনাৰ নিষিদ্ধ মাংস থৈ আজিকালি হিন্দু যুৱকে আপোনাৰ এনেধৰণৰ কিছুমান কাম কৰিছে, সেইটো বৰ লজ্জাজনক নহয়নে? লোকৰ জাতিক নিন্দা কৰিবলৈ, লোকৰ জাতিক অপমান কৰিবলৈ আমাৰ অধিকাৰ আছে জানো? আপোনালোকে মিয়াক মুছলমান সজাইছে, মুছলমানক মিয়া সজাই গৈছে। গতিকে আপোনালোকক মই পোনপটীয়া এটা অনুৰোধ কৰিছোঁ, আপোনালোকে সঠিক তথ্য প্ৰথমতে আপোনালোকে কালেক্ট কৰি ল'ব বা গ্ৰহণ কৰি ল'ব। সঠিক তথ্য আপোনালোকে নোপোৱালৈকে আপোনালোকে ভিডিঅ' প্ৰস্তুত নকৰিব। আপোনালোকে মিয়াক মুছলমান সজাইছে, মুছলমানক মিয়া বুলি সজাইছে, বৰ লাজৰ বিষয় নহয় জানো? গতিকে আপোনালোকক মই পোনপটীয়া দাবী, সঠিক তথ্য আপোনালোকে কালেক্ট কৰি হাতত লৈহে আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰিব। আৰু এটা কথা, মাজুলীত যিটো সংঘটিত হ'ল সেই ঘটনাটো বৰ লজ্জাজনক বিষয় নহয়নে? সেয়া বৰ আমাৰ মাজুলীবাসীৰ কাৰণে বৰ ইজ্জতৰ লাজৰ কথা নহয়নে বাৰু? এনেধৰণৰ ঘটনা পুনৰ যাতে নহওক, মই প্ৰশাসনক আৰু মাজুলীৰ বিধায়কক মই এটা দাবী কৰোঁ, ইয়াৰ ওপৰত আপোনাৰ সঠিক তদন্ত হ'ব লাগে। আপোনাৰ পুংখানুপুংখভাৱে ইয়াৰ তদন্ত আপোনাৰ পাৰ্ট বা ছেপাৰেট ষ্টেপ বাই ষ্টেপ হ'ব লাগে। আপোনাৰ ক্ৰমানুগতিত হওক, ক্ৰমান্বয়ে ইয়াৰ আপোনাৰ তদন্ত হৈ থাকিব লাগে। মই কিয় কৈছোঁ, আপোনাৰ এগৰাকী 12 বছৰীয়া আপোনাৰ কিশোৰীক ছজনকৈ আপোনাৰ এটা গণধৰ্ষণ বুলিয়ে ক'ব পাৰি, বা এটা আপোনাৰ দলবদ্ধ আপোনাৰ এটা ধৰ্ষণ আপোনাৰ বিনা অনুমতিত যদি এনেধৰণৰ কিছুমান কাৰ্য সেই ছজন পুৰুষে যদি কৰিছে, সেইটো বৰ লাজৰ বিষয়। গতিকে ইয়াৰ তদন্ত হওক, উচিত শাস্তি পাব লাগে। অকল শাস্তি বুলি নহয়, এইবিলাক হয়তো আপোনালোকে এইবিলাকক ফাঁচি প্ৰদান কৰিব লাগে। বৰ লাজৰ বিষয় নহয়নে বাৰু মাজুলীবাসীৰ কাৰণে? এটা মোৰ নিজৰে লাজ দিয়ে মই মাজুলীবাসী বুলি ক'বলৈ। গতিকে ইয়াৰ সঠিক তদন্ত হ'ব লাগে, আৰু দোষী আপোনাৰ ইয়াৰ উচিত শাস্তি পাবলৈ, ইয়াৰ আজীৱন কাৰাবাস নহয়, এয়া আপোনাৰ ফাঁচিত ওলমাব লাগিব। মই লাজ পাইছোঁ, আজি আমাৰ মিচিং কমিউনিটিৰ মানুহে এনেধৰণৰ কাম কৰিছে। আজি আমাৰ মিয়া মুছলমানে কৰা নাই এইবোৰ ঘটনা, আমাৰ অসমীয়া মিয়া মুছলমানে কৰা নাই, আমাৰ মিচিং কমিউনিটিৰ মানুহে কৰিছে এইবোৰ। আমাৰ কিমান লাজৰ বিষয় এইটো। গতিকে ইয়াৰ ওপৰত আপোনাৰ আমাৰ যিবোৰ মিচিং দল সংগঠন যিমান আছে, সকলোৱে ইয়াৰ ওপৰত আপোনাৰ উচিত তদন্ত কৰক। দোষীটো শাস্তি পাবই। আৰু ইয়াৰ আঁৰত কি আছে? হয়তো ক'ৰবাত জুলুঙাৰ মেকুৰী আছে নেকি? ক'ৰবাত জুলুঙাৰ মেকুৰী আৰু ওলাবলৈ বাকী আছে নেকি? গতিকে ইয়াৰ ওপৰত আপোনালোকে সঠিক তদন্ত কৰক। আৰু মই আইনৰ ওচৰত আইনৰ ওচৰত এটাই অনুৰোধ কৰিছোঁ, প্ৰশাসনক, যে দোষীক আপোনাক আজীৱন কাৰাবাস নহয়, আপোনাক ওলমাই দিয়ক, দগাপালাত ওলমাই দিয়ক, সিহঁতক আপোনাৰ ফাঁচি লগাই দিয়ক এজন দুজনক। তেতিয়া সিহঁতি শিক্ষা পাব। আচলতে নাৰীৰ ওপৰত হাত উঠোৱা, নাৰীৰ মৰ্যাদাৰ ওপৰত আপোনালোকে হাত উঠোৱা, নাৰীক ধৰ্ষণ কৰা, ইয়াৰ প্ৰকৃত শাস্তি কি হয়? আজি যদি তামিলনাডুত হোৱা হ'লে ডিঙি উৰুৱাই দিলেহেঁতেন তাত আপোনাৰ আমাৰ থালাপতি বিজয় ডাঙৰীয়াই। গতিকে মই বৰ বেছি নকওঁ, শেষত কণ্ঠ মোৰ প্ৰতিক্ৰিয়া আপোনাৰ, সিদ্ধান্তও আপোনাৰ। জয় আই অসম, জয় জুবিন দা। এতিয়া নলবাৰীৰ ঘটনাৰ আছামীক কৰা হ'ল এনকাউণ্টাৰ। অসমবাসী ৰাইজ সুখী। ৰ'জ আলী উৰফে আসিফ is no more in this world and he was encountered. দ্বিতীয় ছয়গাঁৱৰ যিটো আছামী আছিলে, আলী ৰহমান নে কি আছিলে মই গম নাপাওঁ, তেওঁকো এনকাউণ্টাৰ কৰা হৈছে। কিন্তু মাজুলীত সমান্তৰালভাৱে 12 বছৰীয়া এজনী সৰু ছোৱালী, 12 বছৰীয়া ছোৱালী, কেন ইউ জাষ্ট আণ্ডাৰষ্টেণ্ড কিমান সৰু ছোৱালী? 12 বছৰীয়া ছোৱালী, 12 বছৰীয়া ছোৱালীক 4জনে ধৰ্ষণ কৰিছে, কিন্তু এতিয়ালৈকে এনকাউণ্টাৰৰ খবৰ মই পোৱা নাই। এতিয়া মোৰ মনত উঠা প্ৰশ্নটো মই সুধিবলৈ বিচাৰোঁ। প্ৰথমটো প্ৰশ্ন যিটো মোৰ মনত উঠিছে, আলী ৰহমান হোৱাটো ভুল নেকি অসমত? যে এনকাউণ্টাৰ অকল আলী ৰহমানকে হয় নেকি? দাসক নহয় নেকি? দাস, বৰ্মন, ডেকা এইবোৰক এনকাউণ্টাৰ নহয় নেকি? মোৰ প্ৰথমটো প্ৰশ্ন যিটো মাথাত আহিছে, মই নাজানো দে, আই মাইট বি ৰং, মই যিহেতু অকণমান পগলা মানুহটো, পগলা প্ৰশ্ন মোৰ মাথাত আহিছে যে আজি আলী ৰহমান হোৱাৰ কাৰণেহে এনকাউণ্টাৰ হৈছে নেকি? দাস বা বৰ্মন বা ডেকা হোৱাৰ কাৰণে এনকাউণ্টাৰ হোৱা নাই নেকি? প্ৰথমটো প্ৰশ্ন মোৰ এইটো আহিছে, নাজানো কাৰ মনত আহিছে। মই পগলা হিচাপে মোৰ মনত আহিছে চাগে। মেবি আই মাইট বি মেবি আই এম মেড, মেবি somewhere or the other Victor Das is mad.
আলী ৰহমান হোৱাটো অসমত পাপ নেকি? মই যেতিয়া সৰু আছিলোঁ মই কিন্তু টিফিন বক্সটো যেতিয়া খুলিছিলে তেতিয়া মই চোৱা নাছিলোঁ আলীৰ টিফিন খাইছোঁ নে মই ৰহমানৰ টিফিন খাইছোঁ। তে আজি ডাঙৰ হওঁতে আমাৰ মাজত সোমাই দিয়া সেই হিন্দু মুছলমানৰ বিষটোৱে কেনেকৈ প্ৰশ্ৰয় ল'বলৈ পালে যদি আপোনালোকে তাক জাগা নিদিয়ে?